বানপানীৰ কবলত ছয়গাঁৱৰ এটা বৃহৎ অঞ্চল ছয়গাঁৱৰ মাজপাৰা বাটাকুচি সিংখাট ঢেকনাবৰী ঢাকুৱাপাৰাকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে এতিয়া ককপকাইছে বানৰ কবলত। অৱশ্যে এই বান প্ৰাকৃতিক নহয়, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু বেদখলকাৰীৰ বাবে সৃষ্টি হৈছে এনে পৰিস্থিতি। মাজপাৰা অঞ্চলৰ মাজেৰে বৈ থকা জান এটা বেদখল কৰাত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। বহুবাৰ লিখিত অভিযোগ দিও পৰিত্ৰাণ লাভ কৰা নাই অঞ্চলবাসী। সেয়েহে মঙলবাৰে প্ৰায় ৫ শতাধিক ৰাইজে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। ৰাজহ চক্ৰ বিষয়ালৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ শংকাৰ অঞ্চলবাসীৰ। মই এই ক্ষেত্ৰত প্ৰশাসনকে একমাত্ৰ দোষী সাব্যস্ত কৰিছোঁ। প্ৰশাসন যি ৰাজহ বিভাগ, এই ৰাজহ বিভাগক মাজপাৰা গাঁওবাসীয়ে এই অঞ্চলৰ ৰাইজে 2002-03 চনৰ পৰা বাৰম্বাৰ এই সমস্যাটো সংক্ৰান্তত প্ৰশাসনক জনাই আছে, কিন্তু প্ৰশাসনে আজিলৈ চকু কাণ দিয়া নাই। তেওঁলোকে মূৰ তলকা মাৰি আছে। 14 চনৰ পৰা ৰুটিনভাৱে